বহু প্ৰত্যাশিত জুবিন হত্যাৰ চাৰ্জশ্বীট দাখিল হ'ল ২৪৯৯ পৃষ্ঠাৰ মূল চাৰ্জশ্বীট আদালতত দাখিল কৰিলে SITয়ে প্ৰায় ৩৯৫ জন ব্যক্তিৰ সাক্ষী লৈছিল SITয়ে ৩৭৫টা অন্যান্য প্ৰমাণেৰে হত্যাৰ গোচৰত অভিযুক্ত হ'ল সিদ্ধাৰ্থ শ্যামকানু অমৃতপ্ৰভা শেখৰ পানী নহৰকা চাৰ্জশ্বীট দাখিল কৰা বুলি দাবী কৰিছে এতিয়া ৰাজ্য চৰকাৰে হত্যাকাৰীয়ে জামিন নাপাবলৈ খৰতকীয়া কৰা হ'ল চাৰ্জশ্বীটখন খৰতকীয়া কৰিবলৈ গৈ ক'ৰবাত উৰুঙা এৰিছে নেকি SITয়ে চাৰ্জশ্বীটখনক লৈ এতিয়া অধিবক্তা সমাজত সৰব আলোচনা SITয়ে কেইবাটাও দিশত ভুল কৰাৰ অৱকাশ আছে বুলি মন্তব্য কৰিছে জ্যেষ্ঠ অধিবক্তাই জুবিন হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা অভিযুক্তসকলৰ সমানে দুখী আছিল কিন্তু ইহঁতত থকা প্ৰবাসী অসমীয়া কেইজনো নৰ্থ ইষ্ট ফেষ্টিভেললৈ জুবিন গাৰ্গক নিমন্ত্ৰণ কৰা এজেঞ্চিকেইটাৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হ'ল শ্যামকানুৰ বাদে এজেঞ্চিৰ কোনজন ব্যক্তিক সোধপোছ কৰা হ'ল জ্যেষ্ঠ অধিবক্তা AK ভূঞাই চাৰ্জশ্বীটখনক লৈ কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য গাৰ্গ ডাঙৰীয়াক আপোনাৰ ক'ত গৈছিলে তেওঁ কোনে লৈ গৈছিলে নৰ্থ ইষ্ট ফেষ্টিভেল যিটো আপোনাৰ অৰ্গেনাইজ কৰিছিলে ছিংগাপুৰত সেই নৰ্থ ইষ্ট ফেষ্টিভেলটো অৰ্গেনাইজিং যিকেইটা এজেঞ্চি আছিলে বা যিকেইজন মানুহ তাতে সন্নিৱিষ্ট হৈ আছিলে তেওঁলোককতো আজিলৈকে কোনো ধৰণৰ জেৰা কৰা আমি নেদেখিলোৱে তাৰোপৰি এই নৰ্থ ইষ্ট ফেষ্টিভেলত এজন আমাৰ সন্মানীয় জুবিন গাৰ্গ ডাঙৰীয়াক মাতি লৈ গৈ পেলাই যিহেতু হত্যাৰ কাৰণে চাৰ্জশ্বীটখন দিছে গতিকে আমি এতিয়া হত্যা বুলিয়ে ক'ব লাগিব যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত মাতি নি পেলাইহে তেওঁক তাতে হত্যা কৰা হৈছে আৰু ছেকশ্যন 61টো লগাইছে ছেকশ্যন 61 মানে হ'ল ক্ৰিমিনেল কনস্পিৰেচি গতিকে এই তেওঁক হত্যা কৰিম বুলি যিটো ষড়যন্ত্ৰ এই ষড়যন্ত্ৰটো আপোনাৰ অসম ভূমিত কৰিছে আপোনাৰ অসমৰ মাটিত কৰিছে কৰি মেলি লৈ গৈ পেলাই তেওঁক তাতে মাতি নি পেলাই তাতে মানে সাগৰত মূৰ্মূৰ্ষ অৱস্থাত তেওঁক তাতে পানীত নামিবৰ কাৰণে মানে বাধ্য কৰোৱা হৈছে বুলি মই ক'ব বিচাৰোঁ সুৰাপান কৰি সাগৰত জাপ দিছিল জুবিন গাৰ্গে ইহঁতত বহি থকা কেইজনে কিয় জুবিন গাৰ্গক উদ্ধাৰ কৰিব নোৱাৰিলে লাইফ জেকেট পৰিধান নকৰাকৈ কিয় সাগৰত জাপ দিবলৈ দিয়া হ'ল জুবিন গাৰ্গক প্ৰবাসী কেইজন ক'ৰবাত নহয় ক'ৰবাত দুখী নহয়নে প্ৰশ্ন কৰিছে অধিবক্তাই তৎক্ষণাত আপুনি দেখিব যে মানে বগা ৰঙৰ ইউনিফৰ্ম পিন্ধি এছাম মানুহে আপোনাৰ খুব হৰ্ষ উল্লাস কৰি আছিলে প্ৰবাসী অসমীয়া বুলি আমি যাক কওঁ প্ৰবাসী অসমীয়া হ'লেও তেওঁলোক আপোনাৰ ভাৰতীয় নাগৰিক কিন্তু তেওঁলোকৰ আপোনাৰ মানে দে আৰ গভাৰ্ণ বাই দি ইণ্ডিয়ান ল গতিকে তেওঁলোকক আপোনাৰ আজিলৈকে মই নেদেখিলোঁ যে ইভেন আপোনাৰ গোটেইকেইজনেতো ইনভেষ্টিগেশ্যনত কোঅপাৰেটো কৰা নাই যিমান কেইজন মানুহ তাতে আছিলে যেতিয়া ইয়াতে সাক্ষী দিবৰ কাৰণে সাক্ষ্য দিবৰ কাৰণে আহিছিলে আমাৰ ইয়াতে মানে SITৰ ওচৰত তেতিয়া গোটেইকেইজন মানুহতো নাহিলেই গতিকে নহাৰ ফলত কি হ'ল এই বাকী কেইজন মানুহক কি হিচাপে মাতিলে সাক্ষী নে আছামী সেই কথাটো আমি আজিলৈকে গম নাপালোঁ আমাৰ অন্ধকাৰত থাকি গ'লোঁ আমি হয় সমানেই জগৰীয়া আছিল প্ৰবাসী অসমীয়া কেইজন তেনেহ'লে কিয় BNSৰ ছেকশ্যন 106 ধাৰা আৰোপ কৰা নহ'ল প্ৰবাসী অসমীয়া কেইজনৰ ওপৰত যদি জুবিন গাৰ্গক হত্যাই কৰা হৈছিল তেনেহ'লে এই স্থানকেইটা কোনটো আছিল হোটেল সাগৰ নে হাস্পতাল কিয় সেই স্থানকেইটালৈ গৈ SITয়ে ক্ষিপ্ৰতাৰে তদন্ত নকৰিলে প্ৰশ্ন কৰিছে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে আপোনাৰ তেওঁক হত্যা কৰা হৈছে সেইটো ক'ত সেই সাগৰৰ মাজত যিখন হস্পিটেলত তেওঁক লৈ গৈছিলে তাতে যিটো হোটেলত সন্মানীয় আপোনাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ নৈশ যাপন কৰিছিলে বা ৰাতি আছিলে এই গোটেই ঘটনাখিনিক বা এই গোটেই ঠাইখিনিক আমি প্লেচ অফ অকাৰেঞ্চ বুলি আমি ধৰিব লাগিব গতিকে ইয়াতে আপুনি চাওক প্লেচ অফ অকাৰেঞ্চত তন্নকে ভিজিট নকৰাকৈ আপুনি মানে বা আজি অসমৰ পৰাই তাতে অনুমানৰ ওপৰত ভিত্তি কৰি যদি চাৰ্জশ্বীট এখন দি দিয়ে চাৰ্কামষ্টেঞ্চিয়েল এভিডেন্স আপোনাৰ ইমান ইজি নহয় আপুনি চাওক 103 ছেকশ্যনটো প্ৰুভ কৰিবৰ কাৰণে বিয়ণ্ড অল ৰিজনেবল ডাউট হ'ব লাগিব কাৰণ ইয়াৰ যিটো শাস্তি এইটো হ'ল আপোনাৰ মৃত্যুদণ্ড পৰ্যন্ত দিব পাৰে গতিকে এজন মানুহক মৃত্যুদণ্ড দিয়াৰ আগতে সন্মানীয় ন্যায়াধীশসকলে যিসকলে এই ট্ৰায়েলটো কমিট কৰিব বা ট্ৰায়েলটো চলাব তেওঁলোক সম্পূৰ্ণৰূপে সন্তুষ্ট হ'ব লাগিব যাতে ইয়াতে কোনো ধৰণৰ ডাউট থাকি নাযায় যে সাক্ষীৰ সাক্ষ্যই
এই চাৰ্জসমূহ প্ৰমাণ কৰিবৰ কাৰণে পাৰিব লাগিব বিয়ণ্ড অল ৰিজনেবল ডাউট, তেতিয়াহে দিব পাৰিব। এমাহ পিছতে ছিংগাপুৰলৈ গ'ল SITৰ দল। এমাহৰ পিছত তাত জানো তথ্য প্ৰমাণ থাকিব? সময় আৰু সুযোগ দিয়া হ'ল নেকি হত্যাকাৰী? 19 ছেপ্টেম্বৰ 2025 তাৰিখে জুবিন গাৰ্গ ডাঙৰীয়াৰ ছিংগাপুৰত এই গোটেই ঘটনাটো ঘটিছিলে। আৰু আমাৰ SIT কেতিয়া গৈছে আপোনাৰ 20 অক্টোবৰ নে কেতিয়াহে গৈছে তাতে, প্ৰায় এমাহ পিছত। এই যে এমাহ যে দেৰি কৰিলে, দেৰি কৰাৰ কাৰণে তাতে যিখিনি ভাইটেল এভিডেন্স আছিলে, ধৰি লওক আপোনাৰ হোটেল ৰুমৰ পৰা আৰম্ভ কৰি ইয়টখনৰ পৰা আৰম্ভ কৰি যিখিনি বক্তব্য বা যিখিনি মেটেৰিয়েল ইলেক্ট্ৰনিক এভিডেন্স কালেক্ট কৰিব লাগিছিলে, এই যে দেৰি হ'ল, এই দেৰি হোৱাৰ কাৰণে নিশ্চয় আপোনাৰ মানে যিসকল একিউজ আছে তেওঁলোকে আপোনাৰ সুবিধা ল'ব চেষ্টা চলাব পাৰে বুলি মোৰ এটা অনুমান হয়। আপোনাৰ বাচি যাব নেকি জুবিন গাৰ্গক শেষ কৰা হত্যাকাৰীকেইটা? সুৰুঙা থাকিব নেকি SITয়ে দাখিল কৰা বহু প্ৰত্যাশিত চাৰ্জশ্বিটখনত? লৰালৰি কৰিবলৈ গৈ ক'ৰবাত ভুল কৰিলে নেকি SITয়ে? ক্ৰিমিনেল ট্ৰায়েলত এটা কথা আছে যে কণ্ট্ৰাডিকশ্যন। ধৰক এটা সাক্ষীৰ লগত যদি আৰু এটা সাক্ষীৰ সামঞ্জস্য নাথাকে, তেতিয়া কি হয়, একিউজসকলে বা আপোনাৰ ট্ৰায়েলত আমি এজ এ ডিফেন্স কাউন্সিল সেই সুবিধাটো ল'ব বিচাৰোঁ। গতিকে এইটো এটা বহুত ডাঙৰ কথা যে যিহেতু কজ অফ ডেথটো আপোনাৰ ড্ৰনিং বুলি দেখাইছে আৰু কৈছে যে কোনো ফাউল প্লে নাই, গতিকে নিশ্চয় এই বস্তুটোৰ এটা সুযোগ ভৱিষ্যতে একিউজসকলে ল'ব পাৰে। অৱশ্যে হত্যাকাৰী প্ৰমাণ কৰিবলৈ পৰ্যাপ্ত তথ্য প্ৰমাণ আছে বুলি গৃহ বিভাগে দাবী কৰে। সমীৰণ শইকীয়াৰ ৰিপৰ্ট, আছাম টক্স।